অসমৰ গাঁওবিলাকত প্ৰায়বিলাক মানুহৰে কিন্তু খেতিৰ কাৰণে মাটি আছে, কিন্তু দেখা যায় যে অসমত থকা মানুহে, অসমীয়া মানুহে বিশেষকৈ খেতি নকৰে আৰু প্ৰায়ে কোৱা যায় যে এই ল'ৰা ছোৱালীবিলাকে আজিকালি কাম নকৰে। কিন্তু কথাটো এনেকুৱা যে আজিকালি আচলতে ল'ৰা ছোৱালীৰ সংখ্যা তাকৰীয়া। এজন বা দুজন ল'ৰা ছোৱালীয়ে থাকে মাক দেউতাকৰ, সিহঁতি পঢ়া শুনা কৰে আৰু খেতিত যাবৰ কাৰণে সিহঁতে সময়ো নাপায়, আহৰি নাপায় আৰু এনেকুৱা ধৰণৰ এটা ছিষ্টেম এতিয়া হৈ গৈছে। কিন্তু প্ৰায়বিলাক মানুহৰে দেখা যায় যে অসমত তেওঁলোকৰ যিখন ঘৰ য'ত বনায় তাত এখন কিন্তু বাৰীও থাকে আৰু 1 কঠাৰ পৰা 2 কঠা, 1 বিঘা 2 বিঘা পৰ্যন্ত তেওঁলোকৰ বাৰীখনত তেওঁলোকৰ মাটি থাকে বা তেওঁলোকৰ যিটো ঘৰৰ কম্পাউণ্ড, সেই কম্পাউণ্ডটোত কিন্তু আপুনি বহুত কাম কৰিব পাৰে আৰু আপুনি 2জনী গৰু পুহিব পাৰে, আপুনি ইচ্ছা কৰিলে কেইজনীমান গাহৰি ৰাখিব পাৰে, আপুনি সৰুকৈ লোকেল মুৰ্গীৰ এখন ফাৰ্ম কৰিব পাৰে বা আপুনি কেইটামান ব্ৰইলাৰ মুৰ্গী পুহিব পাৰে, আপুনি ছাগলী পুহিব পাৰে আৰু আপোনাক যদি 1.5 কঠামান মাটিৰো এটা যদি কেম্পাছ হয় তেতিয়া কিন্তু এই কামবিলাক কৰিব পাৰে আৰু এই কামবিলাক কৰোঁতে প্ৰায়বিলাক ক্ষেত্ৰতে আপুনি 2বাৰ দানা দিলেই কামটো হৈ গ'ল। ৰাতিপুৱা যেতিয়া আপুনি ক'ৰবালৈ ওলাই যাব তেতিয়া আপুনি দানা দিলে, যেতিয়া গধূলি আহিলে আকৌ দানা দিলে। ঠিক এনেকুৱা ধৰণেই কিন্তু আমি প্ৰায়খিনি কাম আমি কৰিব পাৰোঁ আৰু আমি ক'ভিডৰ সময়ত দেখিছোঁ যে বহুত বিজনেছ কিন্তু বন্ধ হৈ গ'ল, কিন্তু এই যে মাছ, মাংস, কণী এইবিলাকৰ কিন্তু বিজনেছটো কেতিয়াও কোনো কাৰণত বন্ধ হৈ যোৱাৰ কোনো স্ক'পেই নাই। গতিকে আমি আহক, আমি সকলোৱে লগ লাগি এই দিশত অলপ গুৰুত্ব দিওঁ আৰু এতিয়া দেখা গৈছে যে গাঁৱে ভূঞে পশুপালনটো যথেষ্ট জনপ্ৰিয় হৈছে। কাৰণ আমি গভৰ্ণমেণ্ট অফিচাৰ হিচাপে আমি দেখিছোঁ যে চিফ মিনিষ্টাৰ যিটো ফ্লেগশ্বিপ প্ৰগ্ৰেম আছিলে তাত যিমানবিলাক এপ্লিকাণ্ট আছে, যদি 100জন এপ্লিকাণ্ট আছে তাৰে 70% মানেই কিন্তু বিচাৰিছে যে পশুপালনৰ কাৰণে তেওঁলোকক গভৰ্ণমেণ্টে পইচা দিয়ক। গতিকে এইটো এটা খুব শুভ সময়, এটা শুভ সংকেত আৰু এই সম্পৰ্কত গভৰ্ণমেণ্টে কি কি সুবিধা দিব, কেনেধৰণে আপোনালোক আগবাঢ়িব পাৰিব, আমি একোজন পশু চিকিৎসাৰ লগত জড়িত ব্যক্তি হিচাপে আমি কেনেকৈ আপোনালোকক সহায় কৰিব পাৰিম, এই সম্পৰ্কীয় ভিডিঅ' মই পিছত আপোনালোকক দিম। গতিকে আহক নেক্সট ভিডিঅ'টোত আপোনালোকে এই কথাখিনি ইচ্ছুকসকলে জানিব পাৰিব। ধন্যবাদ।